শাৰদীয় দুৰ্গোৎসৱলৈ হাতত মাত্ৰ কেইটামান দিন। সমগ্ৰ ৰাজ্যৰ লগত লামডিঙতো দেখা গৈছে যে দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ লামডিঙৰ এখন মৃৎ শিল্পীৰ কাৰখানাত। আমি দেখিবলৈ পাইছোঁ যে ইয়াতে মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰিছে চেচ পৰছ দিয়াৰ বাবে। আমি প্ৰথমত লামডিঙৰ এইখন কাৰখানাৰ যিখন মৃৎ শিল্পী আছে আমি তেওঁৰ পৰা জানাৰ চেষ্টা কৰিম। দাদা নমস্কাৰ। আপোনাৰ নামটো ক্ষুদিৰাম দাস। আপোনাৰ মানে দোকানটোৰ নামটো কি? অন্নপূৰ্ণা শিল্পালয়। অন্নপূৰ্ণা শিল্পালয়, হয়। অন্নপূৰ্ণা শিল্পালয় আপুনি দেখা গৈছে হাতত মাত্ৰ কেইটামান দিন দুৰ্গা পূজালৈ, তো আপোনালোকে দিনে ৰাতি ব্যস্ত হৈ পৰিছে। কি ক'ব, এইবাৰ ক'ভিডৰ মাজতে এই দুৰ্গা পূজা হৈ আছে। এইটো যোৱা বছৰে এনেকুৱা হৈছিলে, এইবছৰ এনেকৈ হৈ আছে। এইটো হ'বই, যেনে তেনে পূজা হ'ব আৰু যেনে তেনে কষ্ট কৰি মূৰ্তি বনাইছে। মানুহ নাই, কোনোবা মানুহ আনিছে আজি 4-5 দিন হ'ল। আৰু মেইন কথা হৈছে মোৰ মূৰ্তি আগতে বনোৱা নাছিলে। যোৱা বছৰ পূজা হোৱা নাই, সৰু সৰু হৈছিলে। এইবাৰ সৰু অলপ 8 ফুট নিচিনা বনাইছোঁ মূৰ্তি। আৰু যি নহওক, চৰকাৰে এইবাৰ পূজা পাতিব দিছে, অনুমতি দিছে, নীতি নিয়ম মানি অনুমতি দিছে পূজা কৰাৰ বাবে। আপোনালোকে কিছুমান অৰ্ডাৰ পাইছে লামডিঙত মূৰ্তি বনোৱাৰ বাবে, তো কি ক'ব আপুনি এই ক্ষেত্ৰত? অৰ্ডাৰটো পাইছোঁ, মই সৰু মূৰ্তি বনাব লাগে, সৰু মূৰ্তিয়ে বনাইছোঁ মই। 8 ফুট, 7 ফুট, 6 ফুট, 5 ফুট, 3 ফুট এনেকুৱা চাইজ। কিমান মূৰ্তি হৈছে লামডিঙত? মোৰ 15টা হৈছে। 15টা, হয়। ধন্যবাদ। আৰু এনে দেখা গৈছে যে লামডিঙৰ এইসকল মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰিছে। লামডিঙৰ এই মূৰ্তি বিভিন্ন পূজা, দুৰ্গা পূজা কমিটিৰ এই মূৰ্তিসকল আমি দেখাই আছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। মৃৎ শিল্পীসকলে এনেকুৱা ব্যস্ত হৈ পৰিছে, দিনে ৰাতি কাম কৰি আছে। এই ক'ভিড পৰিস্থিতি অলপ নিয়ন্ত্ৰণলৈ আহিছে, যাৰ বাবে চৰকাৰে নীতি নিয়ম মানি, ক'ভিড নীতি নিয়ম মানি এইবাৰ পূজাৰ অনুমতি দিছে। লামডিঙতো দেখা গৈছে যে ব্যাপক প্ৰস্তুতি। আৰু আমি লামডিঙৰ এই কিছুমান মূৰ্তি দেখাই আছোঁ, যিসকল মূৰ্তি ইয়াৰ পৰা কেইদিনমান পিছতে যাব, পূজা মণ্ডপলৈ যাব। এতিয়া দেখা গৈছে যে দিনে ৰাতি তেওঁলোকে ব্যস্ত হৈ পৰিছে মূৰ্তিসকলৰ নিৰ্মাণৰ বাবে। বিভিন্ন মূৰ্তি, অতি সুন্দৰ মূৰ্তি আছে। আৰু এনেদৰে দেখা গৈছে যে ৰেল চহৰ লামডিঙতো দেখা গৈছে যে দুৰ্গা পূজাৰ যে প্ৰস্তুতি, এই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। আৰু দেখা গৈছে যে দিনে ৰাতি এইসকল শিল্পীয়ে কিন্তু দিনে ৰাতি কষ্ট কৰি তেওঁলোকে চেচ পৰছ দিয়াৰ চেষ্টা কৰিছে মূৰ্তিসকলক। আৰু তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে চৰকাৰক যে এইবাৰ পূজা পাতাৰ অনুমতি দিয়াৰ বাবে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে চৰকাৰক। আৰু সকলোৱে কিন্তু ক'ভিড প্ৰট'কল মানি, যে চৰকাৰে দিয়াৰ যে নীতি নিয়ম, এইসকল মানি কিন্তু এইবাৰ দুৰ্গা পূজা কৰিব লাগিব। নহ'লে কিন্তু আৰু এটা ভয়াৱহ পৰিস্থিতি হ'ব পাৰে পূজাৰ পিছত। কাৰণ আনন্দৰ মাজত কিন্তু আমি সজাগ আৰু সতৰ্ক হৈ থাকিব লাগিব।